যিহেতু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে নহয় আৰু যুদ্ধবিৰতি হ'ব লাগে, মই গৌৰৱ গগৈৰ বিৰুদ্ধেও নকওঁ, ভূপেন বৰাৰ বিৰুদ্ধেতো মই কেতিয়াও কোনোদিন কোৱাই নাই, আপোনালোকে জানেই। এতিয়া যদি কংগ্ৰেছে নিজৰ ভুল বুজি পায়, ঐক্যবদ্ধ হ'বৰ কাৰণে আমাৰ প্ৰতি যদি আনুষ্ঠানিক প্ৰস্তাৱ আগবঢ়ায়, নিশ্চিতভাৱে আমি সকলো বিবেচনা। আমিতো কংগ্ৰেছক সমালোচনা কৰিছোৱেই, কাৰণ কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছিলে, সেইকাৰণে আমি সমালোচনা কৰিছিলোঁ, এতিয়া নকৰোঁ। আজিৰ পৰা আনুষ্ঠানিকভাৱে আমি ৰাইজৰ দলে যুদ্ধবিৰতি আজিৰ পৰা মানি লৈছোঁ, যুদ্ধবিৰতি কৰিছোঁ কংগ্ৰেছ দলৰ লগত। যুদ্ধ হ'লেহে যুদ্ধবিৰতি হয়, হয় নহয়? গতিকে যুদ্ধ আমাৰ পিনৰ পৰা কৰা নাছিলোঁ। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিলে প্ৰথমতে, আমি একেলগতে আছিলোঁ। অকস্মাতে মানে কংগ্ৰেছে অকস্মাতে আমাৰ বিৰুদ্ধে যুদ্ধ চলাই দিছিলে। কংগ্ৰেছে আমাক এৰি অকলে বিজেপিৰ বিৰুদ্ধে আগবাঢ়ি গৈছিলে। দেখা গ'ল যে যেতিয়া সদায় চৰকাৰী পক্ষৰ লগত যেতিয়া বিৰোধী পক্ষ অকলে যুঁজিবলৈ যায়, পৃথক পৃথকৈ যুঁজিবলৈ যায়, তেতিয়া সদায় ফলাফল বেয়া পায়। আৰু যেতিয়াই ঐক্যবদ্ধভাৱে যুঁজিবলৈ যায়, সদায় ফলাফল ভাল হয়। হাৰিয়ানা তাৰ উদাহৰণ, অকলে যুঁজিবলৈ গৈছিলে, হাৰিলে। ঠিক তেনেকে আমি দেখিছোঁ যে ঝাৰখণ্ড উদাহৰণ, যে ঐক্যবদ্ধভাৱে যুঁজিছিলে, জিকিলে। মহাৰাষ্ট্ৰত কি হৈছিলে সেইবিলাক কাহিনীও আমি সকলোৱে জানো। এতিয়া যুদ্ধবিৰতি যেতিয়া কৰিবলৈ হয়, যেতিয়া আলোচনাৰ প্ৰস্তাৱ আহে, তাৰ পাছতহে যুদ্ধবিৰতি হয়, হয়নে নহয় কওক? অস্ত্ৰ সম্বৰণ কেতিয়া কৰে? তাৰ আগলৈকেতো সকলোৱে অস্ত্ৰ চলায়েই, এইটো নিয়মেই। এতিয়া যিহেতু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে নহয় আৰু যুদ্ধবিৰতি হ'ব লাগে, গতিকে কালিৰ পৰাই, তাৰ আগতে ভূপেন বৰা ডাঙৰীয়াই পিছবেলা কৈছে, কালি আগবেলাই মই গোৱালপাৰাত সকলো সাংবাদিকৰ সন্মুখত আগতেই কৈ দিছোঁ যে নাই, কংগ্ৰেছৰ বিৰুদ্ধে আৰু মোৰ ক'বলগীয়া একো নাই। মই গৌৰৱ গগৈৰ বিৰুদ্ধেও নকওঁ, ভূপেন বৰাৰ বিৰুদ্ধেতো মই কেতিয়াও কোনোদিন কোৱাই নাই, আপোনালোকে জানেই। ভূপেন বৰাৰ বিৰুদ্ধে নকওঁ এইকাৰণেই যে ভূপেন বৰা, আমি জানো যে কংগ্ৰেছৰ ভিতৰত ভূপেন বৰা ডাঙৰীয়াই আমি সকলো দল ঐক্যবদ্ধ হৈ থাকিব লাগে বুলি সদায় তেখেতে যুঁজ কৰি আহিছে, আৰু আমাৰ লগতো তেখেতে সদায় সম্পৰ্ক ৰক্ষা কৰি আহিছে। গতিকে ভূপেন বৰা ডাঙৰীয়া সম্পৰ্কে আমাৰ একেবাৰে ক'বলগীয়া একো নাই। আমি সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক সমালোচনা কৰিছিলোঁ, তেখেতে জোৰ কৰি অকলশৰীয়াকৈ নিৰ্বাচন খেলিবৰ কাৰণে, বিহালীৰ টিকেট অনাৰ কাৰণে। কিন্তু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াকো আমি আৰু সমালোচনা নকৰোঁ, আমি এৰি দিছোঁ কথাটো। এতিয়া যদি কংগ্ৰেছে পৰিৱেশ সৃষ্টি কৰে, আৰু এতিয়া যদি কংগ্ৰেছে নিজৰ ভুল বুজি পায়, ঐক্যবদ্ধ হ'বৰ কাৰণে আমাৰ প্ৰতি যদি আনুষ্ঠানিক প্ৰস্তাৱ আগবঢ়ায়, নিশ্চিতভাৱে আমি সকলো বিবেচনা কৰিম এইটো কথা। কিন্তু এটা কথা ঠিক যে এনেকৈ কৈ থাকিলে নহ'ব যে বিকল্প অকল কংগ্ৰেছ, এইটো কথা কিন্তু ভাল কথা নহয়। বিকল্প অকল কংগ্ৰেছ নহয়, বিকল্প সমূহীয়া বিৰোধী দলসমূহ, ঐক্যবদ্ধ বিৰোধী। আমি সদায় দেখিছোঁ যে যেতিয়াই ঐক্যবদ্ধ হৈছে, মই বাৰম্বাৰ এটা কথাই কৈ আহিছোঁ, প্ৰথম দিনটোৰ পৰা শেষৰ দিনটোলৈকে সদায় মই এটাই কথা কৈ আহিছোঁ যে যেতিয়া আমি শাসক দলক পৰাজিত কৰিব লাগে, ফেচিষ্ট শক্তি এটা পৰাজিত কৰিব লাগে, যেতিয়া প্ৰশাসন হাতত থকা এটা শক্তিক যেতিয়া পৰাজিত কৰিব লাগে, তেতিয়া আমি সকলো বিৰোধী দলে অন্তঃকৰণে আমি বিৰোধী ঐক্যটো, একতাটো আমি বিচাৰিব লাগিব। কিন্তু যদি অন্তঃকৰণে আমি বিৰোধী একতা নিবিচাৰোঁ, আমিতো কংগ্ৰেছক সমালোচনা কৰিছোৱেই, কাৰণ কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছিলে, সেইকাৰণে আমি সমালোচনা কৰিছিলোঁ, এতিয়া নকৰোঁ। কিন্তু কংগ্ৰেছে আমাক আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ গালি গালাজ আমাক পাৰি আছে। কংগ্ৰেছৰ বিভিন্ন ধৰণৰ মুখপাত্ৰবিলাকে বিভিন্ন ধৰণে আমাক সমালোচনা কৰিছে, গালি গালাজ কৰিছে, মোৰ বিষয়ে বিভিন্ন ধৰণৰ মন্তব্য দিছে। আমি এজন মানুহকে সমালোচনা কৰিছোঁ, সেইটো হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। তাৰ বাহিৰেতো আমি কাকো সমালোচনা কৰা নাই। আনকি কংগ্ৰেছক সমালোচনা কৰোঁতেও আমি কংগ্ৰেছৰ যি অংশই মানে একতা বিচাৰিছে, ঐক্যবদ্ধ হোৱাটো বিচাৰিছে, তেওঁলোকক এবাৰৰ কাৰণে সমালোচনা কৰা নাই। সেইকাৰণে এই মুহূৰ্তত মই কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাওঁ যে সঁচাকৈ যদি কংগ্ৰেছ দলে বিজেপিক 2026 চনত পৰাভূত কৰাটো বিচাৰে,
তেতিয়াহ'লে কংগ্ৰেছ দলে কংগ্ৰেছে একমাত্ৰ বিকল্প বুলি কৈ থকাটো উচিত নহ'ব। সকলো বিৰোধী ঐক্যবদ্ধ হৈ ঐক্যবদ্ধ বিৰোধী এটা একমাত্ৰ বিকল্প, এই কথাটো আমি সকলোৱে ক'ব লাগিব। আৰু তাৰ কাৰণে আমি প্ৰত্যেকক সন্মান জনাই আমাৰ বিৰোধীৰ এখন অমৈখতীয়া কৰ্মসূচী আমি তৈয়াৰ কৰি ল'ব লাগিব। প্ৰথম কথা, বিৰোধীৰ এখন অমৈখতীয়া কৰ্মসূচী যে আমি যদি বিজেপিক পৰাভূত কৰোঁ তেতিয়াহ'লে আমি কি কি কাম কৰিম। এতিয়া বিজেপিৰ নিচিনাকৈ আকৌ সাম্প্ৰদায়িক ৰাজনীতিয়ে কৰিম নে আমি সকলো দল সকলো আপোনাৰ জাতি জনগোষ্ঠী ধৰ্ম ভাষা সকলোৰে প্ৰতি আমি সমান সন্মান কৰিম। আমি অসমত এনেকুৱা ধৰণৰ এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিম নে অসমত আমি সকলোৱে ব্যৱসায় বাণিজ্য কৰি খাব পৰা, সকলোৱে শান্তিপূৰ্ণভাৱে নিজৰ উপাৰ্জনৰ ৰাস্তাত আগবাঢ়ি যাব পৰা পথ সৃষ্টি কৰিম। আজি বিজেপিয়ে তেওঁলোকৰ একমাত্ৰ মডেলটো হ'ল কি, অৰুণোদয় আঁচনি। তাৰ বিপৰীতে আমাৰ বিৰোধী ঐক্য মঞ্চই কেনেকৈ আমাৰ গোটেই জাতিটোক আগবঢ়াই লৈ যাম তাৰ এক অমৈখতীয়া কৰ্মসূচী এটা আমি ৰাইজৰ সন্মুখত তুলি ধৰিব পাৰিব লাগিব। সেই গোটেই কথাবিলাক আলোচনা কৰিবৰ কাৰণে মই ভাবোঁ যে আমাৰ বিৰোধী দলবিলাক অচিৰে একলগ হ'ব লাগে, কথা পাতিব লাগে। মই ভূপেন বৰা ডাঙৰীয়াৰ প্ৰতি আহ্বানৰ প্ৰতি সঁহাৰি জনাইছোঁ। তেখেতে যুদ্ধবিৰতি শব্দটো কৈছে আৰু ঠিক আছে, তেখেতৰ ভাষাৰে কৈছোঁ যে আজিৰ পৰা আনুষ্ঠানিকভাৱে আমি ৰাইজৰ দলে যুদ্ধবিৰতি আজিৰ পৰা মানি লৈছোঁ, যুদ্ধবিৰতি কৰিছোঁ কংগ্ৰেছ দলৰ লগত। যুদ্ধ কিন্তু আমি কৰা নাছিলোঁ, কংগ্ৰেছে কৰিছিলে। আমি পীড়িতহে হৈছিলোঁ, আমাৰ ওপৰত আক্ৰমণহে কৰা হৈছিলে। সেইকাৰণে শেষত আমি প্ৰত্যাক্ৰমণ কৰিছিলোঁ, সেইটো বেলেগ কথা। কিন্তু আমি কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিলোঁ। যুদ্ধ কংগ্ৰেছে আমাৰ বিৰুদ্ধে, আমাৰ পৰা আঁতৰি গৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।